নমস্কাৰ আজি মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আহকচোন আজি মই আপোনালোকৰ লগত অকমান কথা পাতিম বুলি ভাবিছোঁ শুনকচোন আমি জীৱনটো আমি মানে আগবঢ়াই নিবলৈ হ'লে আমি সুখ দুখ কষ্ট তিতা মিঠা কেহা আমি সবতে যুঁজিবলগীয়া হয় ন কেতিয়াবা চাবচোন কেতিয়াবা আপোনালোকৰ হয় নহয় কেতিয়াবা হয়তো পটককে মনটো বেয়া লাগি থাকে কেতিয়াবা হয়তো কোনোবাই কিবা এটা ক'লে তাৰ ওপৰতো হয় কেতিয়াবা নিজৰ সন্তানৰ কাৰণেও হয় কেতিয়াবা হয়তো বা নিজৰ মিষ্টাৰ বা মিছেছ দুইজনৰ কিবা এটা কথা হয়তো নিমিলাৰ কাৰণেও হয় ন চাবচোন বা কেতিয়াবা ওচৰ চুবুৰীয়া বা নিজৰ ফেমিলিৰ পৰাই কোনোবাই কিবা এটা কৈ দিলে মনত বহুত আমি হেৰি লৈ লওঁ ন কিন্তু মই এটা কথা ভাবোঁ এটা কথা সদায় মানে আমি মনত ৰাখিব লাগে এইবোৰৰ পৰা আমি হাৰিবলৈ হ'লে মই আগতেও কিছুমান কথা কৈ থাকোঁ আপোনালোকক যে আমি ধ্যানটো সদায় কৰিব লাগিব সেইটোতো একেবাৰে সঁচা কথা ধ্যানটোৰ দ্বাৰাহে আমি আচলতে আমাৰ জীৱনটো আগবঢ়াই নিব পাৰোঁ আজি মই এটা কথা ভাবিছোঁ তাকে চাওক আপোনাৰ যদি কেতিয়াবা কিবা এটা প্ৰব্লেম হয় কিবা এটা মনত বহুত দুখ লাগে কিবা মানে বহুত কষ্ট পাই থাকে ন তেতিয়া এটা কথা সদায় মনত ৰাখিব আমি লোকক কোৱাৰ আগতে অন্তত লোকৰ লগত মোবাইলতে হওক বা এনেকৈ মুখৰে বা কাৰোবাৰ ওচৰত গৈ কথা পতা হওক এইবোৰ কথা ব্যক্ত কৰাৰ আগতে মই ভাবোঁ সদায় আপুনি যদি ভগৱানক ক'ব পাৰে সেইটো মই ভাবোঁ চবতকৈ ডাঙৰ চলিউশ্যন ন আৰু চাওক এটা কথা মন যেতিয়া বেয়া হৈ থাকে নহয় আপুনি সদায় এটা কথা মন ৰাখিব কোনোবা এঠাইত আপুনি বহি লওক আপুনি হয়তো নিজৰ বিচনাতো বহিব পাৰে বা চেয়াৰত বহি লওক নহয়তো আপোনাৰ নিজৰ মন্দিৰত গৈ অকণমান বহি ভগৱানৰ লগত কানেক্ট কৰি চাবচোন আৰু ভগৱানক যেতিয়া ধ্যান কৰিব চাবচোন ভগৱানক ধ্যান কৰাৰ লগে লগে কেনেকুৱা হৈ জানেনে মনটো একদম শান্তি হৈ যাব যিমান আপোনাৰ যে মাথাত যে উল্টা পুল্টা কথাবোৰ আহি থাকে মাথা বিষ হৈ থাকে সেইখিনিত যেতিয়া আপুনি ভগৱানৰ লগত কানেক্ট কৰিব নহয় তেতিয়া আপুনি চাব আপোনাৰ সব বস্তু ঠাণ্ডা হৈ যাব আৰু আপোনাৰ তাৰ চলিউশ্যন আপুনি নিজে নিজে ওলাই যাব সেইকাৰণে মই এটা কথাই ক'ব বিচাৰিছোঁ পটককৈ মানুহক কোৱাৰ আগতে কিবা এটা কষ্ট পাইছে দুখ পাইছে মই ভাবোঁ প্ৰথমতে ভগৱানৰ লগত কানেক্ট কৰিব লাগে সেই বস্তুটো আচলতে মই নিজেও প্ৰয়োগ কৰোঁ মই সেইকাৰণে ক'বলৈ বিচাৰিছোঁ ভগৱানৰ বাহিৰে আমাৰ কোনো নাই চাব লাষ্টত বুলিয়ে নহয় আপুনি এনেও চাবচোন আপোনাৰ লগতনো হয়তো লগৰ আমাৰ সকলোৱে আমাক এদিন ত্যাগ কৰিব সকলোৱে লগ এৰি দিব ন কিন্তু আপোনাক ভগৱানে কেতিয়াও এৰি নিদিয়ে চাব ভগৱানে সেইকাৰণে আমাৰ আচল পিতা আৰু নিজৰ দেউতাকক চব কথা কোৱাটো আমাৰ মানে মই ভাবোঁ সন্তানৰ কৰ্তব্য আৰু সন্তানৰ অধিকাৰ সেইকাৰণে মই এটা কথাই ক'ব বিচাৰিছোঁ ভগৱানৰ লগত কথা পাতক ভগৱানক কওক ভগৱানৰ লগত কানেক্ট কৰক তেতিয়া চাবচোন চব চলিউশ্যন পাব আহক আজি মই এইখিনি অকণমান কৈ ল'লোঁ মই এইখিনি অৰ্মিত বাণী আচলতে শ্ৰীমদ ভাগৱত গীতাৰ পৰা মই গীতাৰ মানে এইকেইটা বাণী বিৰাট ধুনীয়া বাণী মই আপোনালোকলৈ লৈ আহিছোঁ আহকচোন ইয়াত প্ৰথমটোতে দিয়া হৈছে আপুনি যদি ভাবিছে ভগৱানে আপোনাক কষ্ট দি আছে তেন্তে বিশ্বাস কৰক ভগৱান এদিন সেই কষ্টৰ পৰা আপোনাক উদ্ধাৰো কৰিব সদায় মনত ৰাখিব নিজকে ভগৱন্তৰ ওচৰত সমৰ্পণ কৰক এইমাত্ৰ সেইটো কথাই আপোনালোকৰ লগত আলোচনা কৰিলোঁ ন আহক তাৰপিছত হৈছে যদিহে ভগৱন্তই আপোনাৰ ধৈৰ্য পৰীক্ষা লৈছে তেন্তে সাজু হৈ থাকক ভগৱন্তই আপোনাক তাতকৈ বেছি দিব যিমান আপুনি বিচাৰিছে তাৰপিছতো কৈছে মনত ভবা কথাবোৰ কেতিয়াও প্ৰকাশ নকৰিব শুনিব দেই সাংঘাতিক ধুনীয়া পইণ্ট মনত ভবা কথাবোৰ কেতিয়াও প্ৰকাশ নকৰিব যেনেকৈ কোনো গোপন মন্ত্ৰই মানুহক ৰক্ষা কৰে তেনেকৈ নিজৰ লক্ষ্যক মানে ৰক্ষা কৰক সাংঘাতিক ধুনীয়া পইণ্ট আৰু লক্ষ্য প্ৰাপ্তিৰ বাবে কামবোৰ শুনিব দেই মনে মনে কৰি যাওক আৰু যেতিয়া আপুনি সকলো কাম কৰি শেষ কৰিব আৰু আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব তেতিয়া কওক কাৰণ প্ৰায় মানুহে নিজৰ কষ্টক লৈ ইমান দুখী নহয় যিমান আনৰ দুখ উন্নত দেখি দুখ হয় মানুহবোৰৰ মনটো কিমান বেয়া চাওকচোন লোকৰ মানে সুখ দেখিলে বা লোকৰ হেৰি দেখিলে কেলে বাৰু মানুহবোৰ জ্বলে ন সেইটোৱে কৈছে ভগৱন্তই কৈছে যে সেই বস্তুবোৰ কৰিবলৈ মানা কৰিছে লোকৰ সুখ দেখি লোকৰ একদম বস্তুবোৰ দেখি জ্বলিবলৈ মানা কৰিছে সাংঘাতিক ধুনীয়া পইণ্ট তাৰপিছত কৈছে শুনিব প্ৰয়োজনতকৈ অধিক গুৰুত্ব আৰু মূল্য শুনিব দেই প্ৰয়োজনতকৈ অধিক গুৰুত্ব আৰু মূল্য কাকো নিদিব কাৰণ মানুহৰ এইটো এটা আচৰিত স্বভাৱ প্ৰয়োজনতকৈ অধিক পালে গুৰুত্বহীন বা মূল্যহীন বুলি ভাবে
এইটোতো সঁচা কথা চব বস্তুৱে চাবচোন আপুনি কিবা এটা বহুত বেছি কৰি চাবচোন সেইটো কৰাৰ পিছত তাৰ আপোনাৰ কোনো হেৰি নাথাকে ন সেইকাৰণে কৈ দিছে কথাটো বেছি মানুহক গুৰুত্ব দিবলৈ মানে কৰিছে আৰু বেছি মানে যিমান বেছি কৰিব তাৰ আপোনাৰ মানে হেৰি ভেলুটো আপোনাৰ নাথাকিব সেইটোৱে কৈ আছে তাৰপিছতো কৈছে শুনিব দেই খুজিলে সফলতা পোৱা নাযায় পাই কেৱল ভিক্ষাহে সফলতা পাবলৈ হ'লে পৰিশ্ৰম কৰিবই লাগিব তাৰপিছতো কৈছে শুনিব দেই নিজৰ ভুল স্বীকাৰ নকৰাকৈ আপুনি কেতিয়াও এজন শ্ৰেষ্ঠ ব্যক্তি হ'ব নোৱাৰে সাংঘাতিক ধুনীয়া পইণ্ট আকৌবাৰ কৈছোঁ নিজৰ ভুল স্বীকাৰ নকৰাকৈ আপুনি কেতিয়াও এজন শ্ৰেষ্ঠ ব্যক্তি হ'ব নোৱাৰে তাৰপিছৰ পইণ্টটো কৈছে অহংকাৰত ডুবি থকা ব্যক্তিয়ে নিজৰ কেতিয়াও ভুল নেদেখে আৰু আনৰ ভালটো নেদেখে কিমান ডাঙৰ কথা কৈছে শুনক অহংকাৰত ডুবি থকা ব্যক্তিয়ে নিজৰ কেতিয়াও ভুল নেদেখে আৰু আনৰ ভুলটো নেদেখে পাৰ হৈ যোৱা সকলো ত্যাগ কৰক যিয়ে আপোনাক ভৱিষ্যতৰ কি কৈছে শুনিব দেই সাংঘাতিক ধুনীয়া পইণ্ট পাৰ হৈ যোৱা সকলো ত্যাগ কৰক যিয়ে আপোনাক ভৱিষ্যত প্ৰদূষিত কৰিব পাৰে যদি আপুনি ত্যাগ নকৰে আপোনাৰ সেইখিনি আপোনাৰ ভৱিষ্যত মানে ব্যাঘাত জন্মাব সেই কথাষাৰে কৈছে তাৰপিছত পইণ্টটো কৈছে শুনিব যেতিয়া পোৱা নাযায় তেতিয়া বস্তুৰ মূল্য অধিক হয় কিন্তু মানুহ যেতিয়া হেৰাই যায় তেতিয়াহে মূল্য বুজা যায় হয়তো এজন মানুহ জীয়াই থকাৰ অৱস্থাত মানুহজনে কেতিয়াবা হয়তো তাৰ নিজৰ ফেমিলি হ'ব বা নিজৰ সন্তানে বহুত কষ্ট দিয়ে কিন্তু যেতিয়া ঢুকাই যায় মানুহজন তেতিয়া তেওঁৰ গুণ যশস্যাই ভৰি পৰে ন সেইটোৱে সেইকাৰণে কৈছে যে মানুহ জীয়াই থাকোঁতে মূল্য দিয়ক মৃত্যুৰ পিছত নহয় তাৰপিছত কৈছে কি কৈছে অসন্মানৰ উত্তৰ ইমান সন্মানেৰে দিয়ক যাতে অসন্মান কৰাজনে লাজতে তলমূৰ কৰিবলগীয়া হয় যোনে অসন্মান কৰে তেওঁক সন্মানেৰে উত্তৰ দিয়ক বুলি কৈছে যাতে তেওঁ লাজতে তলমূৰ কৰি যায় সাংঘাতিক ধুনীয়া পইণ্ট তাৰপিছতো কৈছে ক্ষমা আপুনি বাৰে বাৰে কৰক কিন্তু বিশ্বাস এবাৰহে কৰক এইটো এটা একদম সাংঘাতিক ধুনীয়া পইণ্ট আপুনি চাব আপুনি যদি ক্ষমা কৰি সঁচা প্ৰতিবাৰে আপুনি বিশ্বাস কৰিবলৈ যায় তেতিয়া আপুনি আৰু সেইকাৰণে কৈছে ক্ষমা আপুনি বাৰে বাৰে কৰক কিন্তু বিশ্বাস এবাৰহে কৰক আজি আপুনি যি কৰিছে সেয়া কাইলৈ আপোনাৰ লগতো হ'ব পাৰে এয়া নিয়তিৰ নীতি সাংঘাতিক ধুনীয়া কথা আপুনি যি কৰ্ম কৰিছে তাৰ আপুনি ফল পাব আপুনি কাৰোবাক কষ্ট দিছে সেই কষ্টটো কিন্তু আপুনি ঘূৰাই পাব একদম চিয়'ৰ আপুনি কাৰোবাক ভাল কৰিছে আপুনি কাৰোবাক সহায় কৰিছে কাৰোবাক আপুনি মৰম দিছে সেইখিনি আপুনি উল্টাই পাব তাৰপিছত পইণ্টটো কৈছে শুনিব দেই প্ৰেমৰ বাবে কোনো মাচুল দিব নালাগে মানে প্ৰেমৰ বাবে কোনো টকা পইচাও আপুনি দিব নালাগে তথাপি প্ৰেম এই সংসাৰত চবতকৈ দামী চবতকৈ ওপৰত আছে তাৰপিছত কৈছে মানুহৰ জীৱনটো সুন্দৰ হ'বৰ বাবে সুখ আৰু দুখ দুয়োটাই প্ৰয়োজনীয় কথাটো একদম সঁচা কথা ন দুখ থাকিলে সুখ বুজিব সুখ থাকিলেহে দুখ বুজিব ন সুখ দুখ জীৱনৰ মানে প্ৰয়োজনীয় এইটো এটা আহিলা এইটো এটা বস্তু সেইটো থাকিলেহে আপুনি মানে কি কয় জীৱনটো কি বুজি পাব সেই কথাষাৰে কৈছে তাৰপিছতো কৈছে অপ্ৰয়োজনীয়ভাৱে কাৰোবাৰ চিন্তা কৰাটো উত্তম ব্যক্তিত্বৰ পৰিচয় সাংঘাতিক ধুনীয়া পইণ্ট আশা ভৰসা সদায় ভগৱানৰ ওপৰত ৰাখক কাৰণ এই সংসাৰত ভগৱানে যিমান সোনকালে প্ৰাৰ্থনা স্বীকাৰ কৰে সিমান সোনকালে কিন্তু মানুহে নকৰে এইটোৱে কথা দেখিছেনে চব বস্তু ভগৱানৰ ওপৰত আপুনি যদি আস্থা ৰাখে ভগৱানে আপোনাক কেনেকৈ আপোনাক বচাব কেনেকৈ আপোনাক ৰক্ষা কৰিব কেলৈ ভগৱানে আপোনাক পৃথিৱীলৈ পঠাইছে হয় নাই ভগৱানে আমাৰ পিতা সেইকাৰণে ভগৱানৰ সেইখিনি দায়িত্ব সেইকাৰণে কৈছে প্ৰথম আপুনি ভগৱানৰ ওপৰত হেৰি কৰক সেইকাৰণে আপোনাক ভগৱানে চাব কিন্তু মানুহক আপুনি কওকচোন মানুহে সিমানখিনি আপোনাক পটককৈ মানে কেতিয়াও নিদিয়ে আৰু এইকাৰণে কৈছে যে প্ৰাৰ্থনা আকৌবাৰ কৈ দিছোঁ শুনকচোন আশা ভৰসা সদায় ভগৱানৰ ওপৰত ৰাখক কাৰণ এই সংসাৰখন ভগৱানে যিমান সোনকালে প্ৰাৰ্থনা স্বীকাৰ কৰে সিমান সোনকালে কিন্তু মানুহে নকৰে আৰু এটা সাংঘাতিক ধুনীয়া পইণ্ট যিজন ব্যক্তিয়ে সকলো সময়তে যিকোনো পৰিস্থিতিৰ মাজতো শান্ত হৈ থাকে সেই ব্যক্তিয়ে সত্য বিচাৰি পায় মানে ভগৱানক বিচাৰি পায় কিমান ধুনীয়া পইণ্ট ন সাংঘাতিক ধুনীয়া পইণ্ট তাৰপিছত সম্বন্ধ বজাই ৰাখিবলৈ হ'লে বিনম্ৰতাৰ অতি আৱশ্যক সাংঘাতিক ধুনীয়া পইণ্ট ভগৱান পৰমাত্মাৰ লগতহে ঘনিষ্ঠ মিত্ৰতা কৰক কাৰণ একমাত্ৰ ভগৱানে আপোনাৰ লগত থাকিব যেতিয়া সকলোৱে আপোনাক ত্যাগ কৰিব এইটোতো সঁচা কথা মই অকণমান আগত আপোনালোকক সেইটোৱে ক'লোঁ ন ভগৱান পৰমাত্মাৰ লগত ঘনিষ্ঠতা মানে ভগৱান পৰমাত্মাৰ কথা কৈছে পৰমাত্মাৰ লগত যেতিয়া আপুনি ঘনিষ্ঠ মিত্ৰতা কৰক কাৰণ এই একমাত্ৰ ভগৱানেহে আপোনাৰ মানে কি কৈছে লগত থাকিব যেতিয়া সকলোৱে আপোনাক ত্যাগ কৰিব এইখিনি আছিলে শ্ৰীমদ ভাগৱত গীতাৰ মহান বাণী এইখিনিয়ে আছিলে আজি মোৰ ভিডিঅ'টো আজি মই এইখিনি
আপোনালোক প্ৰতিবাৰে মই কওঁ, সদায় মই অকণমান লিখি লৈ আপোনালোকলৈ মই আগবঢ়ালোঁ। আৰু নহ'লে আজি ভিডিঅ'টো মই ইমানতে ৰাখোঁ। আৰু মোৰ ভিডিঅ'টো যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু নতুন কোনোবাই যদি চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ নহ'লে ৰাখোঁ, নমস্কাৰ।